সকাম বা বিয়া এখন হ'লে কিমানখিনি কাম ওলাই আপোনালোকেতো গম পায়, কিন্তু মোৰ যে সকামৰ পিছদিনা থাকি যোৱা কামখিনি কৰিবলৈ মানে বেছিয়ে এলাহ লাগে, আমনি লাগে। আৰু মানে আমাৰ ঘৰটো যে ইমান বেছি লেতেৰা পেতেৰা হৈ আছে ন, আৰু মোৰ ঘৰ দুৱাৰবোৰ লেতেৰা পেতেৰা হৈ থাকিলে মানে একদম মনটো ভাল লাগি নাথাকে মানে। এইপিনে ঘৰ দুৱাৰখিনি চাফা কৰি ল'লোঁ, তাৰপিছত আকৌ কালি এনেকৈ লেতেৰা হোৱা বাচন বৰ্তন এইখিনিও আছিলে, সেইখিনিও ধুই মেলি আজৰি হৈ লৈছোঁ। এইফালে আমাৰ বৰমাই সেই ৰাতিপুৱা চাহ খাবৰ কাৰণে পিঠা পুৰি আছে। আমাৰ কালি সকাম কাৰণে মা আৰু বৰমা দুয়োগৰাকীয়ে থাকিব আহিছিলে। এইপিনে আকৌ আমি কাম বন কৰি আজৰি হৈ বিয়া এখন খাব যাবৰ কাৰণে ওলাইছোঁ আমাৰ ষ্টেচনত। আমাৰ হাজবেণ্ডৰ বন্ধু এগৰাকীৰ ছোৱালীৰ বিয়া। এদিন খবৰ ল'ব যাব নাপালোঁ, সময় নাপালোঁ, সময় মিলাব নোৱাৰিলোঁ। আৰু এতিয়া ইমান বেছি ভাগৰ লাগিছে, বিয়ালৈ নগ'লেও নহয়। সেইকাৰণে বিয়া খাব যাবৰ কাৰণে খৰখেদা কৰি ওলাই লৈছোঁ। এফালে আকৌ মই ফুটো লৈ লৈছোঁ, ফুটো নল'লে মাইকী মানুহ ভাল নালাগে ন দেখিবৰ কাৰণে। আৰু এইপিনে মই খাৰু ফুলিখিনি পিন্ধি লৈছোঁ। আৰু এটা কথা মোক বহুত মানুহে সুধি থাকে যে তই ডিঙিত চেইন কিয় নিপিন্ধ? মোক ডিঙিত মানে চেইন পিন্ধিলে কিবা পিন্ধিব নোৱাৰোঁ, ডিঙিটো কিবা খজুৱা কিবা টাইপৰ হৈ থাকে মানে। আৰু এইফালে মই আমাৰ আহানদীপক উলিয়াই লৈছোঁ। আমাৰ তাক যে ক'ৰবালৈ উলিয়াব ল'লে মোৰ মানে এনেকুৱা ফিল হয়, মই মানে ডাঙৰ যুদ্ধখনে কৰিব লৈছোঁ তেনেকুৱা লাগে মানে। এইফালে আকৌ প্ৰেজেণ্টটোও লৈ ল'লোঁ, প্ৰেজেণ্টটো কিনি ল'লোঁ। তাৰপিছত আমি আমাৰ দুচকীয়া বাহনখনত উঠি তিনিটাই গৈ আছোঁ। আৰু এইখন হৈছে মই পঢ়া কলেজ। মই ইয়াতে পঢ়িছিলোঁ, ধেমাজি কমাৰ্চ কলেজ। আমি আমাৰ কলেজখন পাৰ হৈ আমি ওলালোগৈ বিয়া ঘৰত। এইফালে আমাৰ কইনাজনী দেখিছেনে? দেখিবলৈ ইমান বেছি মৰম লাগিছে। আজিলৈ ইমানেই, বাই বাই। আমিও ভাত খাই লওঁ, আপোনালোকে চাই থাকক দেই, বাই।